প্ৰশ্ন সুধিছিলে সেইটো বেয়া কাম কেনেকে হ'ল আপুনি যিটো কথা কৈ আছে দিলুৱাৰ টিলুৱাৰৰ কথা যে কৈ আছে আপুনি দিলুৱাৰ টিলুৱাৰৰ লগত আপুনি লাগি নিজে হাৰিলেহে দুদিনত দুটা কাণ তলীয়া চৰ পৰিছে নাই আপোনাৰ গালত যে আদালততো আপোনালোকক আদালতে কাণ তলীয়া চৰটো দিলে নহয় আপোনালোকক যে দুটা কেছ লগালে দুটা কেছে ভুৱা বুলি প্ৰতিপন্ন হ'ল তাৰ পাছত কেনেকে কথা ক'ব পাৰিছে আপুনি দিলুৱাৰ এগৰাকী ধৰ্মীয় সংখ্যালঘুৰ মানে আপোনাৰ শত্ৰু ধৰি লৈছো তেওঁৰ হাতত আপোনাৰ যে পৰাস্ত হ'ল এতিয়া দিলুৱাৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ কেনেকে পৰাস্ত হ'ল দুদিনত দুটা চৰটোতো খাইছে ন আপোনালোকৰ চৰকাৰে আপুনি বিশেষকে আদালতেতো চৰটো দিছে প্ৰচণ্ড চৰ সোধাইছে আপোনাক আপুনিতো বেয়া কাম কৰিছে বুলি যাৰ কথা কৈ আছে দিলুৱাৰ হুছেইন মজুমদাৰ দা ক্ৰছ কাৰেণ্টৰ সাংবাদিক এতিয়া বেয়া কাম কৰিলে বুলি আপুনি ক'লে কিন্তু কোৰ্টে দেখোন আপোনাৰ কথাটো নুশুনে কোৰ্টে আপোনাক কৈছে যে আপুনি বেয়া কাম কৰিছে বুলিহে কৈছে আপুনি ভুৱা গোচৰ তৰি দিলুৱাৰ হুছেইন মজুমদাৰ ফচাইছে সেই কথাই কৈছে কোৰ্টে গতিকে লাজ আছে নাই আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ লাজ আছে নাই সেই কথাটো কৈছে মানে লাজ চৰম বস্তু অলপ থাকিব লাগে এতিয়া সাংবাদিকক মুখ বন্ধ কৰিবৰ কাৰণে তেওঁ যি ধৰণে অপচেষ্টা কৰিছিলে কিন্তু আপোনাৰ যি ষড়যন্ত্ৰ এইটো উফৰাই দিলে কোৰ্টে উফৰালে নাই কওক আপোনাৰ লাজ নাই সেইকাৰণে বুজি পোৱা নাই দিলুৱাৰৰ ভূতে আপোনাক খেদি ফুৰিছে সেইকাৰণে আপুনি দিলুৱাৰ টিলুৱাৰ পিছে পিছে লাগি আছো বুলি যে কৈছে যুঁজি আছো বোলে যিমান পাৰিছে আপুনি বোলে তাৰ কাৰণে গালিও খাইছে আপোনাক গালি দিবইতো মানুহে আপোনাক গালি দিব য'ত লাগিব লাগে তাত লগা নাই এতিয়া আপুনি যিটো কাম কৰিলে সেইটোতো আপুনি এক্সপ'জ হৈ গ'ল আৰু যোৱাকালি আমাৰ সাংবাদিক বন্ধু কেইজনমানে কৈছে যে পুলিচবিলাক যিবিলাকে দিলুৱাৰ হুছেইন মজুমদাৰ তেখেতক যিবিলাক পুলিচে গ্ৰেপ্তাৰ কৰি তেওঁৰ ঘৰত ৰেড কৰিছে দোকানত ৰেড কৰিছে সাংবাদিক এজনক মানে পুলিচে কৈছে আমি কি কৰি আছো আমি নিজে গম নাপাওঁ বোলে ৰেড কৰিব গৈছে কি ৰেড কৰিব লাগে একো গম নাপায় সেইকাৰণে আপোনাৰ স্কুল কলেজৰ কিবা চাৰ্টিফিকেট লৈ গুচি আহিছে EMIত কিবা ডাম্পাৰ গাড়ী লৈছিলে কিবা কিবি লৈছিলে বুলি কৈছে এনে দেখুৱাব লাগে দেখুৱাইছে আৰু হাইস্কুলৰ আপোনাৰ চাৰ্টিফিকেট লৈ আপোনাৰ উচ্চতৰ মাধ্যমিক বা BA পঢ়ি থকাৰ চাৰ্টিফিকেট বিলাক লৈ আহিছে মানে এনেকে তাৰ পাছত পুলিচ বিলাকে নিজে পাগল হৈ গৈছে আমি কি কৰি আছো আমি নিজে গম নাপাওঁ বোলে এনেকুৱা এটা পৰিস্থিতি এতিয়া গতিকে বিষয়টো সিৰিয়াছ যদিও অলপ হাঁহি কথাটো কৈ আছো আপোনালোকে মেইন কথাটো বুজি লওক যি ধৰণে বৰ্তমান সময়ত আচলতে শাসন ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে তেওঁ অৱনমিত কৰিছে এতিয়া ৰুল অফ ল বোলা বস্তুটো নাই এতিয়া আইনৰ শাসন চলা নাই হিমন্ত বিশ্ব শৰ্মাই যিটো ক'ব সেইটোৱে আইন এই মুহূৰ্তত গতিকে ইয়াৰ পৰা আমি সাৱধান হ'ব লাগে আমি সেইটোৰ পৰা